ৰহস্যময় মন্দিৰৰ ভিতৰত অন্যতম মন্দিৰ হ'ল মহাকালেশ্বৰ মন্দিৰ। যিবোৰ ৰহস্য শুনিলে স্তম্ভিত হ'ব আপুনি। মহাকাল নামৰ ৰহস্য কি বাৰু? আমাৰ এই বিশেষ প্ৰতিবেদন আপোনাৰ বাবে। সাধাৰণতে বিশ্বাস কৰা হয় যে মহাকালৰ সম্পৰ্ক কেৱল মৃত্যুৰ লগতহে আছে, কিন্তু এই কথা সম্পূৰ্ণ সত্য নহয়। সময়ৰ দুটা অৰ্থ আছে, এটা সময় আৰু আনটো মৃত্যু। সেয়েহে মহাকালক সময় বুলিও কোৱা হয়, কাৰণ প্ৰাচীন কালত সমগ্ৰ বিশ্বৰ বাবে মানক সময় ইয়াৰ পৰাই গণনা কৰা হৈছিল। এই কাৰণেই এই জ্যোতিৰ্লিংগক মহাকালেশ্বৰ বুলি কোৱা হয়। দ্বিতীয় কাৰণটো সময়ৰ লগতেই জড়িত। আচলতে যেতিয়া মহাদেৱে দুষান নামৰ এজন অসুৰক হত্যা কৰিবলৈ আহিব লগা হৈছিল, তেতিয়া শিৱলিংগ মহাকালৰ আৱিৰ্ভাৱ হৈছিল। ভগৱান শিৱই সেই অসুৰৰ বাবে সময় হিচাপে অৱতাৰ লৈছিল। ইয়াৰ পিছত মহাকাল আজি উজ্জৈন নামেৰে পৰিচিত অৱন্তী নগৰীৰ বাসিন্দাসকলৰ অনুৰোধত ইয়াত বহিল। তেওঁ কালৰ শেষলৈকে ইয়াতেই থাকিব, সেইবাবে তেওঁক মহাকাল বুলি কোৱা হয়। উজ্জয়িনৰ একমাত্ৰ ৰজা হ'ল মহাকাল বাবা। বিক্ৰমাদিত্যৰ শাসনৰ পাছত কোনো ৰজাই ইয়াত ৰাতি থাকিব নোৱাৰে। যিজনে সাহস কৰিছিল তেওঁক দুৰ্যোগে আগুৰি ধৰিছিল আৰু শেষত তেওঁৰ মৃত্যুবৰণ কৰিছিল। সিংহাসন ৩২ৰ কাহিনী আৰু পৌৰাণিক গ্ৰন্থ অনুসৰি ৰজা ভোজৰ সময় পৰাই কোনো ৰজাই ইয়াত ৰাতি থাকিব নোৱাৰে। আজিও কোনো ৰজা, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীয়ে ইয়াত ৰাতিটো কটাব নোৱাৰে। ইয়াৰ লগত জড়িত বহুতো বিখ্যাত উদাহৰণ আছে, যিবোৰ জানিলে আপুনি আচৰিত হ'ব। এবাৰ দেশৰ চতুৰ্থ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই মন্দিৰ পৰিদৰ্শন কৰি নিশা ইয়াত থাকিলে। ঠিক পিছদিনাই তেওঁৰ চৰকাৰখন পতন হৈছিল। কিছুমানে এই ৰহস্য কাকতলীয় বুলি গণ্য কৰে, আনহাতে কিছুমানে বিশ্বাস কৰে যে ভগৱান মহাকাল এই নগৰৰ ৰজা আৰু তেওঁৰ বাহিৰে আন কোনো ৰজাই ইয়াত ৰাতি থাকিব নোৱাৰে। ভগৱান মহাকালৰ এই মন্দিৰ যিমান প্ৰাচীন সিমানেই ৰহস্যময়ী। প্ৰাচীন কালত ৰজা চন্দ্ৰশেখনক শিৱৰ এজন মহান ভক্ত বুলি গণ্য কৰা হৈছিল। প্ৰাচীন কালত ৰজা চন্দ্ৰশেখনক শিৱৰ এজন মহান ভক্ত বুলি গণ্য কৰা হৈছিল। যেতিয়া ৰজা ৰিপুদমনে উজ্জয়ন আক্ৰমণ কৰি দুষান অসুৰৰ জৰিয়তে জনসাধাৰণক অত্যাচাৰ চলাইছিল, তেতিয়া ৰাইজে ভগৱান শিৱৰ ওচৰত সহায়ৰ বাবে প্ৰাৰ্থনা কৰিছিল। ভগৱান শিৱই ৰাইজৰ আহ্বান শুনি নিজেই সেই দুষ্ট অসুৰক বধ কৰিলে। কেৱল এয়াই নহয়, ভগৱান শিৱই দুষানৰ ছাইৰে নিজকে শোভা বঢ়াই ইয়াতেই থিতাপি লৈছিল। এইদৰেই আৰম্ভ হৈছিল ভস্ম আৰতিৰ। ভগৱান শিৱৰ শিৱলিংগক সতেজ জুইৰ ছাইৰে আৰতি কৰা হৈছিল আৰু তেওঁকো সেই একে ছাইৰে সজোৱা হৈছিল। এটা জনপ্ৰিয় কিংবদন্তি অনুসৰি প্ৰাচীন কালত প্ৰতিদিনেই মৃতদেহৰ ছাইৰে আৰতি কৰা হৈছিল, কিন্তু এবাৰ উজ্জয়নৰ শ্মশানত কোনো মৃতদেহ পোৱা নগ'ল। পুৰোহিতে নিজৰ পুত্ৰক বলি দি তাৰ জুইৰ ছাইৰে ভস্ম আৰতি কৰিলে, যিটোৱে ভগৱান মহাকালেশ্বৰক অতিশয় সন্তুষ্ট কৰিলে। ভগৱান শিৱই সেই পুত্ৰক পুনৰ্জীৱিত কৰি ক'লে যে এতিয়াৰে পৰা কপিলা গৰুৰ গোবৰেৰে তৈয়াৰী পিঠাৰে তেওঁ আৰতি কৰিব লাগে। তেতিয়াৰে পৰা আজিলৈকে কপিলা গৰু, শমী, পিপাল, পলাশ, বট, অমলতা আৰু বেৰ কাঠৰ গোবৰৰ পিঠা জ্বলাই তৈয়াৰ কৰা ছাইৰে তেওঁৰ আৰতি কৰা হয়। মহাকাল মন্দিৰৰ শিৱলিংগ স্বপ্ৰকাশিত বুলি বিশ্বাস কৰা হয়। সময় গণনাৰ নগৰ উজ্জয়নত ভগৱান মহাকালে নিজেই সময়ক অবিৰত গতি দিয়ে আৰু কাল ভৈৰৱে সময়ক ধ্বংস কৰে বুলি বিশ্বাস কৰা হয়, য'ত ভগৱানক মদ খাবলৈ দিয়া হয়। মন্দিৰৰ গৰ্ভগৃহৰ লগত সংলগ্ন এটা গুহা আছে, য'ত কাল ভৈৰৱ মন্দিৰ অৱস্থিত। কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বতে এইটোৱেই একমাত্ৰ মন্দিৰ য'ত প্ৰভুক মদ অৰ্পণ কৰা হয়। আন আন মন্দিৰে সুৰাৰ দোকানীবোৰত দূৰত ৰাখিলেও মন্দিৰ চৌহদত আৰু মহাকাললৈ যোৱা বাটত বহুতো সুৰাৰ দোকান আছে। আনকি প্ৰসাদ বিক্ৰী কৰা সকলেও নিজৰ লগত মদ ৰাখে। এতিয়ালৈকে কোনেও গম পোৱা নাই যে প্ৰভুক মদ আগবঢ়োৱাৰ পৰম্পৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু সেই সকলো মদ কলৈ যায়। যদিও মন্দিৰত অলৌকিক ঘটনা প্ৰতিদিনেই ঘটে, কিন্তু সেইবোৰ সাধাৰণ ৰাইজৰ কাষ চাপিব পৰা নাই। তেনে এটা বিৰল অলৌকিক ঘটনা মহাকাল মন্দিৰৰ গৰ্ভগৃহত স্থাপন কৰা
চিচিটিভিত বন্দী হৈছিল যেটো কোনোবাই ৰাজহুৱা কৰিছিল এয়া শাওন মাহৰ কথা ৰাতি বাবা মহাকালক বেলপাত্ৰৰে আবৃত কৰি ভক্তৰ প্ৰৱেশ বন্ধ কৰি দিয়া হয় নিশা চিচিটিভিৰ পৰা তোলা এই ছবিখনত এটা অদৃশ্য শক্তিয়ে পূজা কৰা দেখা গৈছিল এই কথা সঁচা হওক বা মিছা মন্দিৰ প্ৰশাসন বা পুৰোহিত সকলেও এই কথাৰ উত্তৰ নিদিলে সাধুসকলে এই ঘটনা সত্য বুলি বিশ্বাস কৰে কাৰণ ভগৱান শিৱ সকলোৰে মূৰ্তি হিয়া আত্মা হওক বা মানুহ হওক মহাকালেশ্বৰ মন্দিৰৰ বিষয়ে আপুনিও জনক আপোনাৰ মতামত নিউজ ডেস্ক ৰাইজিং নৰ্থ ইষ্ট